গাইজ নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি দুপৰীয়া ৰেচিপিত মই কি বনাম, দুপৰীয়া আৰু পুৱাৰে একেলগে বনাম। মানে 10টাৰ পৰা ডিউটি আছে, 10টাত ডিউটিত গ'লেতো 6টা বজাতে ছুটি মোৰ, কিয় জেনেৰেল ডিউটি হৈ আছে আমাৰ, নাইট কাকো দিয়া নাই অটিৰবিলাকক। এতিয়া মই কি বনাই লৈ যাম দেখাই আছোঁ। কুকাৰত ভাত বহাই দিলোঁ, ভাত কুকাৰত। ইফালে কেৰাহী বহাই দিছোঁ আলু ভাজিবৰ কাৰণে। এয়া আলু 4টা কাটি লৈছোঁ আৰু কেঁচা জলকীয়া ফালি লৈছোঁ, পিঁয়াজ নিদিওঁ, ধুনীয়াকৈ ধনিয়া দিছোঁ। ইফালে আকৌ গ্ৰীণ টি 1 কাপ বহাই লৈছোঁ। ভাতখিনি বহোৱাৰ আগতে গ্ৰীণ টি 1 কাপ বহাই লৈছোঁ। ইফালে আলু ভাজিটো দি দিলোঁ কেৰাহীত, গোটা জিৰা দুটামান দি দিছোঁ তেলত, লগত সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰং দি দিছোঁ। আলু ভাজিটো ঢাকনিটো গুচাই খাইছোঁ আৰু বেলেগ একো নবনাওঁ। ৰাতিৰে মাছ বিলাহী আলু বনোৱা আছে, এতিয়া ভাজিছোঁ আলু। আজি দুপৰীয়া আৰু পুৱা এইটো দিয়ে পৰিৱেশন কৰিম। লাষ্টত অকণমান ধনিয়া দি দিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই।